ৰাতিপুৱা শুই উঠি গাইজ ওলাই আহিলোঁ ৰেলীৰ কাৰণে কলেজত আজি আছে ৰেলী আৰু এটা খান্দিব যাব লাগে কোলাজনৰ পৰা গাইজ পাই গ'লোহি বগীবিল যোৱা তিনিআলিটোত আৰু দাদাক নিব আহিলোঁ দাদা বোলে অলপ আগলৈ আছে বোলে আৰু ঘৰৰ পৰা ওলাই আহিলোঁ 6টা বজাত এতিয়া পাই গৈছোঁ 6:30 মানে আৰু পুৰা যাওঁ দাদাক অলপ আগত আছে দাদাক লৈ আনোগৈ আৰু বলক যাওঁ আৰু গাইজ এয়া ৰাতিপুৱা আহি গ'লোঁ কনুজা নিবৰ কাৰণে এই আমাৰ কনুজা আৰু আজি আমাৰ কলেজত আছে লাষ্ট ডে আজি খেল ধেমালি ভিডিঅ' এটা দিব নোৱাৰিলোঁ আজি ৰেলী ভিডিঅ'টোকে দিম আপোনালোকক আৰু বহুত দিন হৈ গ'ল ভিডিঅ' নিদিয়া এক জানে একো ভিডিঅ' নিদিলোঁ ডাইৰেক্ট এইটো ভিডিঅ' দিছোঁ বলক আজি আমাৰ কলেজত আছে আজি খেল ধেমালি ৰেলী আৰু ৰাতিপুৱা 6:30 বজাত কোলাজানৰ ভিউ চাওক ৰাতিপুৱা 6টা বজাত কোলাজান পুৰা কুঁৱলী মানে আৰু এইফালে আমাৰ সূৰ্য দেৱতা আৰু এনে যাওঁ এতিয়া কলেজলৈ বুলি আৰু মোৰ লগত আছে মোৰ আমাৰ পচন্দি 2.0 তেলো কম খাই কামো মজা দিয়ে মজা আৰু এতিয়া কলেজলৈ গৈ থাকোঁ ন বলক গাইজ আমাৰ ৰুম চাওক কি অৱস্থা হৈ আছে মানে আজি ৰেলী হ'ব আৰু আজি চাফা কৰা হ'ব ৰুম চাওক ৰুম নহয় এইটো লেট্ৰিন হৈ আছে আৰু এইজন মানুহ ৰাতিপুৱা 8টা বজাত উঠা মানুহজন 6টা বজাত আহি পাই গ'লি দায়িত্ব বুজি পাই গৈছে ন হয় নাই মই বুজো আগৰ পৰাই বুজো কিন্তু কালি দায়িত্ব কাটিলে কিনা লাগিছে আৰু গাইজ আপোনালোক ৰাতিপুৱা এটা বস্তু দেখাওঁ সেইটো বস্তু হৈছে এইটো চিলাভাষা কলেজৰ মেগাজিন চেক্ৰেটাৰী 2025-26 চনৰ বোলো গাইজ মই যে বনাইছিলোঁ মেগাজিনখন আপোনালোকক দেখুৱাই আছোঁ আৰু এইটো ৰুমতে থৈছিলোঁ মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফিলচফি ৰুমতে থৈছিলোঁ ফিলচফি ৰুমত আৰু এতিয়া বোলক এইখন আহিছে আমাৰ মেগাজিন যোৱা 7 দিনত কাম কৰি কমপ্লিট কৰিলোঁ এখন মেগাজিন 2025-26 ৱৰ্ল্ড মেগাজিন মই বনালোঁ আৰু দেখিছে ন এইখন ইমানো আইডিয়া নাই আৰু যিমানটো পাৰোঁ মই চেষ্টা কৰিলোঁ কৰিবৰ কাৰণে আৰু মোৰ লগত কোনে হেল্প কৰিলে জানেনে মোক কৰিলে আমাৰ DC দা আৰু DC দাই মোক বহুত হেল্প কৰিলে আৰু লগতে মানে শুভশ্ৰী বা বিপুল দা আৰু টুৱেইন ভাই মই 2025-26 মেগাজিন দেখিছে নহয় তো গাইজ আজি এতিয়া গৈ মই প্ৰিন্সিপাল ছাৰৰ ওচৰত থৈ পিনে ধুনীয়াকৈ আজি ফিটা কটা হ'ব তো আজিলৈ ই মানে আছিলে ৰেলীটো দেখাই আছোঁ ঠিক আছে আৰু আজি ৱৰ্ল্ড কম্পিটিশ্যন হ'ব আপোনালোক সকলো বস্তু দেখাই দিম তো হাই হেল্ল' নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল RGG22 বুলি ক'লে নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম ৰাতিপুৱা 6টা বজাত কলেজত আজি ফাৰ্ষ্ট টাইম অ'কে আৰু গাইজ মই পিন্ধিলোঁ চুৰিয়া এতিয়া আৰু এতিয়া যাওঁ ডিপাৰ্টমেণ্টত সকলোৱে সেই ড্ৰেছ পিন্ধি আছে এতিয়া যাওঁ আৰু ব্লক এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিলোঁ ডিপাৰ্টমেণ্টত কাম চলি আছে আৰু এতিয়া যাওঁ ব্লক আজি ঠেলা কলেজৰ পৰা উজানি উঠিছে ঠেলা আৰু কি ক'ম আজি লাষ্ট খেল ধেমালি আৰু মোৰ মেগাজিন চেক্ৰেটাৰী মোৰ কামবিলাক আজৰি হৈ গ'ল পূৰা আৰু এতিয়া ৰেলীত দিব লাগে মন আমাৰ ডিপাৰ্টমেণ্টে আকৌ পাব বেয়া আৰু এইফালে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাক চব ওলাই আছে আৰু এইফালে চাওক সকলো ওলাই আছে ডিপাৰ্টমেণ্টৰ মানুহ এইফালে চাওক সকলো ওলাই আছে ৰেডি আৰু ব্লক দেখাইছোঁ সকলোকে ৰেডি হৈ যোৱাৰ পিছত আৰু এইফালে আমাৰ ঠেলাৰো ৰেডি হৈ গ'ল যোনটো ৰুম আমি আহিবলগীয়া আছিলে আৰু এইটো ৰুম হৈছে এইটো ইয়াত অকল ভগৱান থাকে দেই ইয়াত ভগৱান ৰাৱণ এই কি টুইন আছে কিয় ধৰণো মই এইফালে চলি আছে মেকআপ এইফালে বাইদেউ আৰু এইফালে মানুহে মানে পূৰা সহযোগ চলি আছে আৰু কেনেকুৱা ভাল আই এম হুকুনি মামা হুকুনি আৰু গাইজ এইফালে চাই লওক মই বনাইছিলোঁ মেগাজিনখন যে যোনখন মেগাজিন মই বনাইছিলোঁ এইখন আৰু লগত দেখাই দিছোঁ এতিয়া ফেমিলি ভাইচ প্ৰিন্সিপাল ছাৰ ৰুমত থিয়কাই দিয়া হ'ল আৰু এইফালে হৈছে পলিটিকেল ডিপাৰ্টমেণ্ট ৰেলী কাৰণে দৌৰীয়াৰ হৈ আছে আৰু এইফালে ঠেলাই হৈ আছে মানে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ সেইখন হৈছে এইখন গম পাইছেনে চাই লওক আৰু এইফালে আমাৰ ৰেডি হৈ গ'ল ফাইনেলি আমাৰ ৰেলীৰ কাৰণে এতিয়া ৰেডি হ'ব লাগে আৰু এইফালে হৈছেগৈ আৰু মানে লাইনত আহিছেগৈ আৰু এতিয়া আমিও লাইনত আহিবগৈ লাগে জলদি গ'ব লাগে আমাৰ টাইম নাই একেবাৰে আকৌ ছাৰৰ ওচৰলৈ যাব লাগে মই প্ৰিন্সিপাল ছাৰৰ ওচৰলৈ আৰু এইফালে ৰেডি হৈ গ'ল চব মানে আমাৰ ফিলচফি ডিপাৰ্টমেণ্ট ৰেডি আৰু এইফালে এটা ডিপাৰ্টমেণ্ট এইফালে লাষ্ট নে ফাৰ্ষ্ট
আৰু এইফালে এটা ডিপাৰ্টমেণ্ট এইফালৰ পৰা আৰম্ভ হ'ব একদম মানে গেটৰ সন্মুখলৈকে মানে থিয় হ'বলগীয়া হয় আৰু এতিয়া মই আহিছোঁ প্ৰিন্সিপাল ছাৰক ইনভিটেশ্যন কৰিবৰ কাৰণে ৱাল মেগাজিনৰ আৰু এতিয়া যাওঁ ছাৰ এতিয়া আহিছে ছাৰৰ ওচৰলৈ যাওঁ ঐ বিপুলা গাইজ ৰেডি হৈ গ'ল আমাৰ এতিয়া সকলো বিভাগ যাব লাগে মানে আমাৰ ফটোগ্ৰাফী ডিপাৰ্টমেণ্ট অলৰেডি ৰেডি হৈ গ'ল আৰু যাব লাগে এতিয়া আমি ৰেলীত আৰু ৰাস্তাত পুৰা চিঞৰিব লাগিব মজাকৈ আৰু এইফালে বাইদেউ নাই ভণ্টি আৰু আইতা পাত লৈছে আৰু কি লৈছা তুমি এতিয়া কৈ দিয়াচোন কোন টিমা কি হয় তুমি দুখাখন বাহ বাহ এইফালে এতিয়া কি আছিলে যে নামটো কি আছিলে দুপৰ্তি শ্ৰীকৃষ্ণ কৃষ্ণ কৃষ্ণ এইফালে সকলো ডিপাৰ্টমেণ্ট আহি গ'ল আৰু এইফালে বহুত ভাল লাগিছে আৰু এইফালে যাওক আটাইতকৈ ভাল লগা দৃশ্যবিলাক হ'ল মোৰ এইটোৱে হয় মানে কলেজ ৰেলী আৰু মোৰ কাষতে আছে খুৰী এদিন আমাৰ মঞ্জুৰী বা হেল্ল' ये मर गया साला ये मर गया पियंगा बा ये मर गया साला আৰু ফাইনেলি গাইজ মই ঠেলা ড্ৰাইভাৰ হৈ গ'লো আৰু এইবিলাকক কালি চুৰিয়া পিন্ধি আহিব কৈছিলোঁ কিন্তু চুৰিয়া পিন্ধি নাহিলে বহুত কৈছিলি মোক কালি চুৰিয়া পিন্ধিব আৰু এইবিলাক ৰেডি হৈ গ'ল আৰু এইফালে আছে ইকনমিক্স ডিপাৰ্টমেণ্ট আৰু এইফালে আছে বেলেগ ডিপাৰ্টমেণ্ট আমাৰ ডিপাৰ্টমেণ্টবিলাকে দেখাম বেলেগ ডিপাৰ্টমেণ্ট দেখাবলৈ মোৰ কোনো হেৰি নাই ধৰক চিন্তা লাগে আৰু ভালকৈ দেখাই লৈছোঁ আপোনালোকক মই যাম নহয় আৰু সকলোবিলাক বস্তু আপোনালোকক ভালকৈ এবাৰ লাইনত দেখাই লৈছোঁ আপোনালোকক বলক আৰু এইফালে হৈছে আমাৰ তাত কি চলি আছে আমাৰ ইয়াত পাখা খেল চলি আছে বা मर गया साला Oi, ahí le doy. Bola. No. ৰেলী খতম হৈ গ'ল আমাৰ পুৰা ভোক লাগিছে কিবা এটা খাবলৈ দিলে হৈ যায় আৰু দেই আৰু সকলো ডিপাৰ্টমেণ্ট মজা কৰিলে আৰু ভাল লাগিলে আৰু এইফালে আমাৰ ফিল'চফি ডিপাৰ্টমেণ্ট এতিয়া যাওঁ আৰু এতিয়া ৰুমত কিবা এটা খাই লওঁ ভোক লাগিছে মানে চলো গাইছ চলতে হে সৰ্বাংগ উন্নত হৈছে বুলি মই অনুভৱ কৰিছোঁ দেখিছোঁ ভাল হৈছে তোমালোকৰ কষ্ট যথেষ্ট ইয়াত প্ৰতিফলিত হৈছে আৰু সৃষ্টিগতও ইয়াত প্ৰতিফলন দেখিছোঁ মই আশা কৰিম এই প্ৰাচী পত্ৰিকাখনে এইবাৰ 2025-26 বৰ্ষৰ বিভাগীয় যিটো প্ৰাচী পত্ৰিকাৰ প্ৰতিযোগিতা তাৰ এটা পুৰস্কাৰ আদৰি আনিব বুলি আশা কৰি মই অনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ।